आर्थिक संकटर মাজতো মানুহে অৰুণোদয় পাই আছে 1 তাৰিখে দৰমহা পাই আছে ফ্লাইওভাৰ বনি আছে মথাউৰি বনি আছে আর্থিক সংকটৰ ডেফিনেশনটো কি এটো মই বুজি নাপাওঁ অসমে হৈছে কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম লোন লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলৰ 5খনৰ ভিতৰত অসমত আছে सरकार जोत बनाई थक बर्तमान राइजर कारणे करिबलगिया मोर आरो बहुत काम आछे सब आर्थिक संकटर মাজতো মানুহে অৰুণোদয় পাই আছে 1 তাৰিখে দৰমহা পাই আছে ফ্লাইওভাৰ বনি আছে মথাউৰি বনি আছে গতিকে আর্থিক সংকটৰ ডেফিনেশনটো কি এটো মই বুজি নাপাওঁ গতিকে তেওঁলোকে মোক সূত্ৰটো বুজাই দিলে হল যে আর্থিক সংকট মানে কি বুজায় পূজা কমিটিও অহা কালি পইচা পাব বিহু কমিটিও পইচা পায় ভাওনা কৰিলেও পইচা পায় গতিকে কোট আর্থিক সংকট আছে মোক দেখাই দিলে হল অসমে হৈছে কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম ঋণ এনেকে ল'ব নোৱাৰি মই বহুতবাৰ বিধানসভাত উত্তৰ দিছো ঘৰুৱা আয় 3.5% লোন ল'ব পাৰি আৰু অসমে লোন লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলৰ 5খনৰ ভিতৰত অসমত আছে আৰু কংগ্ৰেছ শাসিত ৰাজ্যবিলাক ওপৰত আছে আপোনালোকে এই ছাত্ৰীসকলক যিমানে হিতাধিকাৰী বুলি ক'ব সিমানে মিডিয়াক বেয়া পাব আপোনালোকৰ টিভি পেপাৰ নপঢ়া হ'ব কাৰণ হিতাধিকাৰীৰ সংখ্যা আপোনালোকৰ ভাষাত এটাটো বহুত বেছি হৈ গ'ল অৰুণোদয় 40 লাখ নিযুত মইনা 1.5 লাখ 2 লাখ স্কুটি প্ৰায় 60,000 যদি হিচাপ কৰে অসমৰ আমাৰ আয়ুষ্মান ভাৰতৰ আয়ুষ্মান অসমৰ কাৰ্ড 62 লাখ আৰু মই বন্ধ কৰিলে আপোনালোকে লিখি দিয়ে যদি হিতাধিকাৰী কোনোবা এটা মাহত পইচা নাপায় হেতু নিউজটো আপোনালোকে কৰি দিয়ে বিৰোধী চৰকাৰো বনালে ভূপেন বৰা আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী চৰকাৰ তেওঁলোকে জোট বনাই থাকক বৰ্তমান ৰাইজৰ কাৰণে কৰিবলগীয়া মোৰ আৰু বহুত কাম আছে আজি কংগ্ৰেছক খুদিব তেওঁলোকে যেতিয়া 2008 9 10 11 মনমোহন সিঙে বিভিন্ন ভাষাক ধ্ৰুপদী ভাষাৰ আখ্যা দি আছিলে তেতিয়া কংগ্ৰেছে প্ৰতিবাদ কিয় নকৰিলে যে অসমীয়াকো দিয়ক বুলি আজি কংগ্ৰেছৰ দিনত চৰাইদেউ মৈদাম কিয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহল আজি কংগ্ৰেছৰ দিনত অসমত গামোচা বাহিৰৰ পৰা অহা কিয় বন্ধ নহল আজি কংগ্ৰেছৰ দিনত ইউনিভাৰ্সেল হেল্থ ইন্সুৰেন্স কিয় নহল গতিকে কংগ্ৰেছৰ হাতত এতিয়া কোনো অস্ত্ৰও নাই কোনো ইস্যু নাই ৰাতিপুৱা গধূলি মোক অলপ গালি গালাজ কৰি থাকিব তাৰ বাদে একো নাই কোনটো ঘাইপথ এই ঘাইপথটোত নতুন কন্ট্ৰেক্টৰ বিলাক আহিছে মই ভাবো এইটো বছৰত বহুত ইম্প্ৰুভ হৈ যাব 10 বছৰ চৰকাৰ হৈছে আমাৰ কৰবাত চৰকাৰ ৰাজ্যত জিকে কৰবাত হাৰে কিন্তু তাৰ লগত আৰু প্ৰত্যেকটো ইলেকশ্যনতে কেনেকে বিজেপি জিকিব 10 বছৰ পিছত কোনোবা জায়গাটো পৰিৱৰ্তন হয় কিন্তু কেইদিনমান আগতেতো আমি উৰিষ্যাত জিকিলো মধ্যপ্ৰদেশত জিকিলো ছত্তীশগড়ত জিকিলো জিকাৰ প্ৰশ্নবিলাকটো কৰিব লাগে জল জীৱনত এটা সমস্যা আছে দিল্লীয়ে কিছুমান আমাক এডভাইস দিছে কিন্তু অহাকালিও কিছু পইচা আহিব আঁচনিটো দিল্লীৰ হয় দিল্লীয়ে ভাৰতৰ প্ৰেক্ষাপটতে কিবা কিবি নতুন চিন্তা কৰি অসমক লৈ নহয় মই তেওঁলোকক হাক দিছো যে ইমানকৈ মাচুল বৃদ্ধিৰ সিদ্ধান্তটো গভৰ্ণমেণ্টে নকৰে মেডিকেল কলেজে কৰে মই মেডিকেল কলেজক কৈছো যে ইমান বৃদ্ধি নকৰিব মানুহে সৰ্বসাধাৰণ মানুহে দিব নোৱাৰিব তেওঁলোকৰ যুক্তিটো হ'ল যে কাৰ্ডতো বিনা পইচাতে হৈ যায় দুখীয়া আৰু মধ্যবিত্ত মানুহখিনিয়ে গতিকে মাচুল বৃদ্ধিটো এটা নোচনেল কথা কাৰ্ডতে সকলো সুবিধা পায় তথাপিতো মই কৈছো যে অপিডিত পেচেণ্ট থাকে যোনে কাৰ্ডৰ সুবিধা ল'ব নোৱাৰে গতিকে অলপমান আপোনালোকে ৰাইজৰ লগত আলোচনা কৰিহে মাচুলটো বৃদ্ধি কৰিব